গাইছ আজি আমি আহিছো গাঁৱত আৰু গাঁৱৰ কিছুমান মানে পৰিবেশ টাউনৰ লগত মিল নাখায় যেনেকে এয়া দেখা পাইছে এয়া মানে পথাৰ আৰু পথাৰত মানে ধান খেতি লগোৱা আছে আৰু গাইছ মানে আপোনালোকে কেতিয়াবা মানে গাঁৱত আহি চাব গাঁৱৰ পৰিবেশ বিলাক টাউনতকে বহুত বেলেগ আৰু এই সাইডে যে দেখা পাইছে গুটেটো মানে এই ধান খেতি আৰু পথাৰ হয় ইয়াতে দেখা পাইছে এই সৰু সৰু মানে পুখুৰী টাইপৰ যে দেখা গৈ আছে আৰু সেই আগত এটা যে ইটা ভাটা আছে এয়া ফুল গছ হৈ আছে দেখা পাইছে এয়া মানে ভেট ফুল আৰু এয়া গাইছ মানে আমি টাউনত যেহেতু দেখা নাপাও তো গাঁৱত আহিলো তো ভাবিলো আপোনালোককো দেখাও তো মানে ভিডিওটো কেনেকুৱা হয় নাজানো যেহেতু প্ৰথম বনাই আছো তো আপোনালোকে চাব তো বলক আগলৈ দেখাই আছো কি আছে আৰু এয়া গাইছ দেখা পাইছে মানে এয়া দেখিছে এয়া জুৰি মানে এয়া গাঁৱৰ জুৰি মানে এপিনেদি পানী আহা যোৱা কৰি থাকে আৰু এয়া দেখা পাইছে গৈ আছে মানে এটা কলঙৰ পৰা এটা কলঙত পানী পাৰ হৈ আছে আৰু আমি যেহেতু কলঙৰ দলংটো পাৰ হৈ আহিলো আপোনালোকে দেখা পাইছে আৰু এয়া ফুল গছ বিলাক যে দেখা পাইছে এয়া গাইছ ভেট ফুল হয় আৰু যেহেতু টাউনত গছ-গছনি আৰু এনেকুৱা যেহেতু দেখা নাযায় তো ভাবিলো গাঁৱত যেহেতু আহিছো তো সৰু মৰুকে আপোনালোকক কি দেখাব পাৰো তাৰ কাৰণে মানে আজি ওলাই আহিলো খুজকাৰি একেবাৰে পথাৰৰ মাজত আৰু এনেকে আহি আমি দেখা পালো ইয়াত মানে বহুত কেটা মানে জায়গায় মানে ধান গুট খুৱাই বান্ধি ৰাখি দিছে যেহেতু মানে পানীত লগাব তো এনেকে থৈ দিছে আৰু এনেকে আমি আগুৱাই গৈ দেখা পালো এক জায়গাত মানে বহুত ফুল হৈ আছে আৰু কোত কি ফুল হৈ আছে তো আপোনালোকে দেখিলেহে গম পাব আৰু গাইস এটো মোৰ প্ৰথম মানে ফেসবুক পেজ তো আপোনালোকে ফলো কৰিব আৰু ইয়া দেখা পাইছে ধান খেতি আৰু ধান খেতি উখ হৈ গল গুটেটো হেউজিয়া হৈ আছে আৰু পানীও দেখা পাইছে আৰু ইয়া দেখা পাইছে ইয়া গুটেটো ফুল দে গাইস ইয়া ভেট ফুল দেখা পাইছে ইয়া গুটেটো ভেট ফুল আৰু যেহেতু ভেট ফুল বিলাক ওচৰতে আছে আৰু এয়া দেখা পাইছে এয়া কি জানে এয়াও ভেট ফুলেই জুম কৰি দেখাই আছো চাওকে এয়া ভেট ফুল গছ হয় গাইস আপোনালোকে টাউনত দেখা নাপায় যেহেতু আৰু এয়া দেখা পাইছে এটো হৈছে আমলক্ষী গছ আৰু আমলক্ষী গছ যেহেতু এনেকে জুম কৰি দেখালেও আমলক্ষী আপোনালোকে দেখা নাপায় তো ভাবিলো হাতত লৈ পেলাই দেখাও তো এয়া গাইস চাইলক আমলক্ষী এয়া দেখা পাইছে এটো আমলক্ষী গছে আপোনালোকক দেখাই দিলো নহলে তো ভাবিব পাৰে যে নহয় এনে দেখাইছে তো ভাবিলো দেখাই দিও আৰু এয়া দেখা পাইছে নিউ ষ্টাইলৰ মানে পাৰ্ক হৈ আছে আৰু এয়া পুলটো মানে দলং আনকমন হয় নে ইউনিক দলং বনাইছে আৰু তলত যে দেখি আছে এই গছবিলাক কিন্তু পানী হয় গাইস আৰু এয়া লাগি আছে যে বনচন হৈ আছে কিন্তু নহয় এটো পানীৰ ওপৰত এটা ইউনিক দলং মানে দলং বনোৱা হৈছে আৰু এয়া দেখা পাইছে গছৰ ভিউ এয়া গছ-গছনি আৰু এয়া দেখা পাইছে দলংটো এপিন্দি মানুহ আহা যোৱা কৰিব যেহেতু পাৰ্কটো কমপ্লিট হোৱা নাই তো হলে আপোনালোকক আহি দেখাম আৰু এইটো কোত আছে আপোনালোকক কৈ দিম তো এয়া আমি ৰখিলো গছত সাহাত আৰু ভিডিও ৰিল সিলকন বনালো আৰু এনেকে আগুৱাই দেখা পালো এয়া মৌসুম্বী গছ মানে কমলা গছ এয়া দেখা পাইছে কমলা গছ আৰু কমলা গছটো গাইস মানুহৰ ঘৰতে আছে আৰু এনেকে আমি আহি লাষ্টত পানী আৰু জুস খাই আজি ভিডিওটো ইমানতে সামৰিছো টাটা বাই বাই আকৌ লগ